Hello everyone. Today I am making thin crust whole wheat pizza. So মই ডোটো অলৰেডি ৰেডি কৰি থোৱা আছে আগতে। এতিয়া মই বেলনাত বেলি লৈছোঁ। বেলি হোৱাৰ পাছত এতিয়া মই যিখন পিজ্জা বেকিং ট্ৰে থাকে সেইখনত অলপ স্প্ৰেড কৰি লৈছোঁ। আৰু অলপ পাতলা কৰি লৈছোঁ হাতেৰে। চ' কৰাৰ পাছত মই এতিয়া পিজ্জা চচটো স্প্ৰেড কৰি দিম। তাৰ আগত মই অলপ ফৰ্ক দি পেলাই ডোটোত অলপ হোলছ কৰি লৈছোঁ যাতে বেক কৰাৰ সময়ত ধুনীয়াকৈ হিটটো চাৰ্কুলেট হৈ পিজ্জাটো যাতে থিন ক্ৰাষ্ট যিহেতু বনাই আছোঁ অলপ ক্ৰিস্পি হৈ যায়। চ' এতিয়া 3 বা 4 চামুচ পিজ্জা চচটো মই ইভেনলি স্প্ৰেড কৰি ল'ম। স্প্ৰেড কৰি লোৱাৰ পাছত এয়া চাই থাকক। এয়া আপোনাৰ চচখিনি মই ধুনীয়াকৈ স্প্ৰেড কৰি দিছোঁ। কৰাৰ পাছত এতিয়া মই ইয়াতে চীজ স্প্ৰেড কৰি দিম। আপোনালোকে মজৰেলা চীজ বা চেডাৰ চীজ বা গৌডা চীজ ইউজ কৰিব পাৰে। চ' বৰ্তমান মোৰ ওচৰত গৌডা চীজ আছে। চ' গৌডা চীজটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ। আগতে যিহেতু মজৰেলা দি বনাওঁ মেক্সিমাম টাইম। চ' এইবাৰ গৌডা দি ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে টেষ্টটো। চ' চীজ এটা ফাৰ্ষ্ট লেয়াৰ মই স্প্ৰেড কৰিছোঁ। এতিয়া ইয়াতে মই টপিংছ দিম। ইয়াতে মই অনিয়নছ আৰু টমেট'জ দিম যিহেতু এই দুটাৰ বাদে আৰু বেলেগ একো ভেজিটেবলছ নাই যি পিজ্জাত ইউজ হয়। তাৰ ওপৰত মই অলপ চিকেন চালামি স্প্ৰেড কৰি দিছোঁ সৰু সৰুকৈ চপ কৰি। এতিয়া মই আকৌ এটা লেয়াৰ চীজ চীজ স্প্ৰেড কৰি দিছোঁ মই। তাৰপিছত অৰেগানো আৰু চিলি ফ্লেক্স অলপ স্প্ৰিংকল কৰি দিম যিমান আপোনালোকে খোৱাৰ সময়ত ব্যৱহাৰ কৰে। কাৰণ মই বেকিঙৰ টাইমতে দিছোঁ, তাৰপাছত খোৱাৰ সময়ত আকৌ স্প্ৰিংকল নকৰোঁ। চ' দিয়াৰ পাছত এইটো মই কমেও 20 বা 30 মিনিটছলৈকে বেক কৰিম যেতিয়ালৈকে ক্ৰাষ্টটো একদম ক্ৰিস্পি হৈ নাযায়। চ' এয়া চাওক আমাৰ পিজ্জা ৰেডি হৈ গৈছে। দেখাত বহুত ধুনীয়া আৰু ডিলিচিয়াছ লাগিছে। খায়ো বহুত ভাল লাগিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মই পিজ্জা ডো ৰেচিপি আৰু পিজ্জা চচ ৰেচিপি জল্দি আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।